নমস্কাৰ মই অনিৰ্বাণ আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট বহু জল্পনা কল্পনাৰ অন্তত সংসদৰ উভয় সদনত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক 2025 কিন্তু ৱাকফ আইনৰ সংশোধন কিহৰ বাবে দেশ তথা জনতাৰ হিতৰ বাবে নে কেৱল বিজেপিৰ উদ্দেশ্য পূৰণৰ বাবে ৱাকফ সংশোধনী বিধেয়কক লৈ এতিয়া দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ইয়াৰ মাজতে ৱাকফ সম্পত্তিক লৈ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে সমগ্ৰ দেশৰ 30খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত আছে মুঠ প্ৰায় 8,08,000টা ৱাকফ সম্পত্তি ইয়াৰে 73,000ৰো অধিক ৱাকফ সম্পত্তি বৰ্তমান বিবাদবান হৈ আছে এই বিবাদবান সম্পত্তিসমূহৰ ক্ষেত্ৰত ৱাকফ আইনৰ সংশোধিত নিয়মে প্ৰভাৱ পেলাব পাৰে দেশৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে ৱাকফ হৈছে মুছলমানসকলে কোনো নিৰ্দিষ্ট উদ্দেশ্যৰে ৰখা ব্যক্তিগত সম্পত্তি সেই নিৰ্দিষ্ট উদ্দেশ্য হ'ব পাৰে ধৰ্মীয় উদ্দেশ্য দানৰ উদ্দেশ্য বা ব্যক্তিগত উদ্দেশ্য আৰু সম্পত্তিৰ মালিকীস্বত্ব ঈশ্বৰৰ লগত থকা বুলি তেওঁলোকে বিশ্বাস কৰে বা ধৰি লয় কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৱাকফ এছেটছ মেনেজমেণ্ট সিস্টেম অফ ইণ্ডিয়াই দেশৰ ৱাকফ সম্পত্তিৰ হিচাপ শ্ৰেণীকৰণ ব্যৱস্থাপনা আৰু স্থিতিৰ সকলো তথ্য ৰাখে এই ৱাকফ সম্পত্তিসমূহৰ সৰ্বাধিক উত্তৰ প্ৰদেশত আছে আৰু তাৰ পৰৱৰ্তী পশ্চিমবংগ আৰু পঞ্জাবত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে উল্লেখযোগ্য যে দেশৰ সৰ্বমুঠ 8.8 লাখ ৱাকফ সম্পত্তিৰ 6.2 লাখ অৰ্থাৎ 6,02,000 সম্পত্তিত আছে কবৰস্থান কৃষিভূমি মছজিদ দোকান তথা ঘৰ ইত্যাদি অৰ্থাৎ মুঠ ৱাকফ সম্পত্তিৰ 3 ভাগৰ 2 ভাগতে আছে কবৰস্থান কৃষিভূমি মছজিদ ইত্যাদি ইয়াৰে 17.3% কবৰস্থান 16% কৃষিভূমি আৰু 14% আছে মছজিদ এই ৱাকফ সম্পত্তিসমূহৰ পৰিচালনা তথা বৈধতা সুনিশ্চিত কৰাৰ বাবে দেশত ৱাকফ আইন আছে কিন্তু এই ৱাকফ আইনৰ সংশোধনীৰ বিষয়টোক লৈ বিগত কেইবামাহ ধৰি তুমুল বিতৰ্ক চলি আছিল এই বিতৰ্কৰ পাছতে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে এই বিষয়টো যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে শাসক তথা বিৰোধীৰ উভয়ৰে কেইবাজনো সাংসদৰে গঠিত যুটীয়া সংসদীয় সমিতিয়ে দেশৰ বিভিন্ন প্ৰান্তত শুনানি গ্ৰহণ কৰে আৰু কেইবাটাও সংশোধনী প্ৰস্তাৱ আনে কিন্তু লক্ষণীয় কথাটো হ'ল শাসকীয় পক্ষৰ সাংসদে দিয়া 14টা সংশোধনী প্ৰস্তাৱ গৃহীত হৈছে কিন্তু ইয়াৰ বিপৰীতে বিৰোধীৰ সাংসদে দিয়া 44টা সংশোধনী প্ৰস্তাৱৰ এটাও চৰকাৰে গ্ৰহণ নকৰিলে আৰু শেষত বিজেপি চৰকাৰে বিচৰাৰ ধৰণে সংখ্যাগৰিষ্ঠ সদস্যৰ ভোটেৰে উভয় সদনত এই বিধেয়ক গৃহীত হয় ইয়ে প্ৰমাণ কৰে বিজেপি চৰকাৰে এক উদ্দেশ্য প্ৰণোদিতভাৱে নিজে বিচৰাৰ ধৰণে এই ৱাকফ আইন সংশোধন কৰি লয় ৱাকফ এছেটছ মেনেজমেণ্ট সিস্টেম অফ ইণ্ডিয়াই প্ৰকাশ কৰা মতে এই বিবাদবান ৱাকফ সম্পত্তিসমূহক বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি আৰু এইসমূহ হৈছে দখল আইনী বিচাৰাধীন বিচ্ছিন্ন ইত্যাদি এই প্ৰকাৰসমূহত ভাগ হৈ আছে বিবাদবান সম্পত্তিসমূহ 1992 চনত ধ্বংস হোৱা বাবৰি মছজিদ এটা সময়ত দেশৰ এক উল্লেখযোগ্য বিবাদবান ৱাকফ সম্পত্তি আছিল কিন্তু এই বিবাদৰ অন্ত পেলাই সেই ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ পক্ষত ৰায় দিছিল আৰু ৰাম মন্দিৰ নিৰ্মাণো আছিল বিজেপি আৰু আৰএছএছৰ এক দীৰ্ঘদিনীয়া দাবী এতিয়া চৰকাৰৰ তথ্যতে প্ৰকাশ পাইছে যে সমগ্ৰ দেশত 73,000ৰো অধিক ৱাকফ সম্পত্তি বিবাদমান হৈ আছে ইপিনে বিজেপি চৰকাৰে বিচৰাৰ ধৰণে গৃহীত হৈছে ৱাকফ সংশোধনী বিধেয়ক আৰু এই ৱাকফ সংশোধনী বিধেয়কত সন্নিবিষ্ট নতুন নিয়মে ৱাকফ সম্পত্তিত অৰ্থাৎ বিবাদবান ৱাকফ সম্পত্তিসমূহত প্ৰভাৱ পেলাব পাৰে এটা প্ৰশ্ন হৈছে এই প্ৰভাৱ কেনে ধৰণৰ হ'ব মুছলমানে ধৰ্মীয় বিশ্বাস দান বা অন্যান্য কাৰণত আগবঢ়োৱা সম্পত্তিসমূহ বাজেয়াপ্ত হ'ব নেকি এই সম্পত্তিসমূহৰ ভৱিষ্যত কি হ'ব ৱাকফ আইনৰ সংশোধন আচলতে দেশৰ হিতৰ বাবে নে বিজেপিৰ উদ্দেশ্য পূৰণৰ বাবে হৈছে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কাৰণ এই সময়ত এই প্ৰশ্নসমূহ বহুতৰ মনৰ প্ৰশ্ন ধন্যবাদ